হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এছপাল ব্লগ। তো গাইজ মই আজি আপোনালোকক দেখাম দুখন এম্প্লিফায়াৰৰ লগত এখন মিক্সাৰৰ কানেকশ্যন। তো মিক্সাৰখন হ'ল নটৰেক্সৰ 6 চেনেল মিক্সাৰ। তো আপোনালোকে চাব পাৰে এইখন মিক্সাৰ মই আজি এই দুখন এম্প্লিফায়াৰৰ লগত লগাম। তো এম্প্লিফায়াৰ দুখন হ'ল ষ্টেঞ্জাৰ 700 ৱাট এম্প্লিফায়াৰ আৰু আউজা BTZ 10,000 মানে আউজাৰ 1000 ৱাট এম্প্লিফায়াৰ। তো মিক্সাৰখন হ'ল নটৰেক্স 6 চেনেল মিক্সাৰ। তো মই আগতে এখন ভিডিঅ' বনাইছিলোঁ, তাতে মই এই মিক্সাৰৰ লগত আউজাৰ 1000 ৱাট এম্প্লিফায়াৰৰ কানেকশ্যন কৰি দেখাইছিলোঁ। তো মই আজি আপোনালোকক দেখাম এখন মিক্সাৰৰ লগত দুখন এম্প্লিফায়াৰৰ কানেকশ্যন। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গাইজ। তো হে গাইজ মই আজি আপোনালোকক দেখাম দুখন এম্প্লিফায়াৰৰ লগত এখন মিক্সাৰৰ কানেকশ্যন। তো এম্প্লিফায়াৰ দুখন হ'ল ষ্টেঞ্জাৰ 700 ৱাট এম্প্লিফায়াৰ আৰু আউজা BTZ 10,000 মানে 1000 ৱাট এম্প্লিফায়াৰ। তো এই দুখন এম্প্লিফায়াৰৰ লগত মই আজি এখন মিক্সাৰ কানেকশ্যন কৰি দেখাম। তো ইয়াত টপ আছে 4খন। তো এই 4খন টপ দুখন এম্প্লিফায়াৰ এখন মিক্সাৰ। তো এই গোটেই কানেকশ্যন কৰি মই আজি দেখাই দিম। এম্প্লিফায়াৰ দুখনৰ লগত কানেকশ্যন কৰিব যাওঁতে প্ৰথমতে লাগিব আপোনালোক এখন জেক টু জেক কেবল। তো এই কেবলখনে হ'ল মেইন। তো আপোনাৰ লাগিব এখন কেবল। এই কেবলটোও মই আপোনাক দেখাই দি আছোঁ কেবলৰ প্ৰয়োজন কি। তো সেই গাইজ আপোনালোকে চাব পাৰে ইয়াৰ এইটো আউজা BTZ 10,000 আৰু এয়া হ'ল ষ্টেঞ্জাৰ PBT 701। তো এই দুখন এম্প্লিফায়াৰৰ লগত মই আজি এখন মিক্সাৰ কানেকশ্যন কৰি দেখাম। তো ইয়াত লিখা আছে লাইন ইন আৰু লাইন আউট। তো মই জেকটো যিখন আউটপুট ওলাব মানে মই জেকটো লগাম ইনত। জেক টু জেক যিখন কেবল আছে এই কেবলখন লগাম মই ইনত, আৰু এই আউজাৰ যিখন মেচিনখন আছে এই মেচিনৰ মই পিছফালে আউটপুট লিখা আছে আউটপুট মনো। তো এইফালে মই 200 এখনত লগাই দিম মানে ইন টু ইন। আপোনালোকে জেকটো এইফালে ষ্টেঞ্জাৰ যদি কাৰোবাৰ যদি ষ্টেঞ্জাৰ এম্প্লিফায়াৰ থাকে তো আপোনালোকে PBT 701ৰ পিছফালে যিটো লাইন ইন থাকে ইনত লগাব, আৰু যদি আউজা এম্প্লিফায়াৰ থাকে আপোনালোকে মনৰ ইফালে ইনপুট যিটো লিখা আছে তাতে 200 লগালে হ'ল। যিখন মই কেবলৰ কথা কৈছোঁ, তো কেবল লাগিব দুখন। তো দুখনৰ ভিতৰত মই এখন লগাই দিছোঁ পিছফালে, তাৰো এখন মই লগাই আছোঁ। তো এইখনো যাব মনৰ ইফালে যিখন মই 200 লগাইছিলোঁ। তো মই বেক কেমেৰা দেখাই দিওঁ। আৰু এখন কেবল লাগিব জেক টু জেক। তো মই আৰু এখন কেবল লগাই দিছিলোঁ এইফালে মনৰ ইফালে 200। তো এই কেবলখন 200 যাব। ৰেড কেবলখন যিখন 200ৰ পৰা আহিছে, তো এই কেবলখন যাব ৰাইট। এইফালে মিক্সাৰৰ ৰাইট লেফ্ট দুখন দিয়া আছে। তো আপোনালোকে যিকোনো এখনত লগালে হ'ল। তো মই ৰাইটত লগাই দিছোঁ গাইজ। তো আপোনালোকে চাব পাৰে পিছফালে মই কেনেকৈ কানেকশ্যন কৰিছোঁ। এইফালে এখন জেক লগাইছোঁ ষ্টেঞ্জাৰৰ লাইন ইন, আৰু ইফালে লগাইছিলোঁ মনো। তো ৰেডখন লগাইছোঁ মই এইফালে ইনপুটৰ 200, ইফালে মিক্সাৰত লগাইছোঁ মই ৰাইটত। আপোনালোকে যিকোনো এখনত লগালে হ'ল। ইয়াত ৰাইট লেফ্ট দুখন দিয়া আছে, আপোনালোকে ৰাইট লেফ্ট যিকোনো এখনত লগালে হ'ল। মই ৰাইটত লগাইছোঁ। তো আৰু এখন কেবল লাগিব যিখন আপোনালোকে মোবাইলৰ পৰা গান বজাব। তো আৰু এখন কেবল লাগিব গাইজ যিখন আপোনালোকে মোবাইলৰ পৰা গান বজাব। তো এয়া সেই কেবলখন হ'ল। আপোনালোকে ইয়াত চেনেল দিয়া আছে 6খন। তো 1 2 3 4 5 6 আপোনালোকে যিকোনো এখনত লগালে হ'ল। তো মই লগাম 1 নম্বৰত, কাৰণ 1 নম্বৰত চবচে বেষ্ট হয়। তো মই 1 নম্বৰত লগাইছোঁ। তো আপোনালোকেও পাৰিলে 1 নম্বৰতে লগাব। তো এতিয়া মই লাইনখিনি কানেকশ্যন কৰি দিওঁ নেকি। মই অলপ চাউণ্ড টেষ্ট কৰি দেখাই দিওঁ কানেকশ্যনখিনি হ'ল না নাই। তো সেই গাইজ আপোনালোকে চাব পাৰে মই ইয়াত ৱায়াৰখিনি কানেকশ্যন কৰি লৈছোঁ। গোটেই তার আৰু তার হৈ আছে গাইজ। তো আপোনালোকে চাব পাৰে কানেকশ্যনখিনি মই ওচৰত দেখাই দি আছোঁ গাইজ। আপোনালোকে চাব পাৰে কানেকশ্যনখিনি। তো এয়া হ'ল মেচিনৰ কানেকশ্যন। তো এইখনো হ'ল মিক্সাৰৰ কানেকশ্যন। আপোনালোকে চাব পাৰে মিক্সাৰৰ কানেকশ্যনখিনি। তো ৱায়াৰখিনি মই কানেকশ্যন কৰি লৈছোঁ। তো মই এতিয়া বৰ্ডত চুইচখন দিলোঁ গাইজ। তো ইয়াত বৰ্ডখন মই চুইচখন দি লৈছোঁ। তো মেচিনখন পাই গৈছে গাইজ। এতিয়া হ'ব চাউণ্ড টেষ্ট। আপোনালোকে চাব পাৰে দুখন এম্প্লিফায়াৰৰ লগত মিক্সাৰ কানেকশ্যন কৰি আজি মই 4খন টপখন বজাই চাউণ্ড টেষ্ট কৰি চাম আজি গাইজ। তো আপোনালোকে চাব পাৰে চাউণ্ড টেষ্ট। তো সেই গাইজ আপোনালোকে চাব পাৰে চাউণ্ড টেষ্ট। তো মই অলপ ভলিউম দি আছোঁ গাইজ।
তো হে গাইজ ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট মই দুখন টপৰ ভিতৰত মই কি স্পীকাৰ লগাইছোঁ মই খুলি দেখাই দিম গাইজ। তো ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি দিব গাইজ।